মৰ্ণিং ডিব্ৰুগড় ঘৰলৈ নগ'লোঁ দিয়ক ৰাতিয়ে এতিয়া শুই দিলোঁ এইটো পেট্ৰল পাম্পতে গাড়ী লগাই ৰাতি এটা শুই গ'লোঁ ইমান টোপনি লাগিল নহয় এটা শুই দিলোঁ এইখন ব্লেংকেট মানে পাতলা ব্লেংকেট এখন তাক এনেই মানে বেগত ভৰাই লৈ আহিছিলে ক'লোঁ এনেই লৈ যাব ক'ৰবাত কামত দিব পাৰে কামত দি দিলে এখন ব্লেংকেটকে লৈ দুইটাই শুলোঁ আৰু হিটাৰটো চলাই ৰাখিলোঁ অলপ সময় তেনেকৈ ৰাতি টোপনি গ'ল আৰু মানে ইমান টোপনি ধৰিছে নাই ইমানটো গাড়ী চলাই যোৱা সম্ভৱ নহ'ল আৰু ইমান কুঁৱলী যিহেতু আকৌ এতিয়া ধেমাজিতো গাড়ী এখন আছিলে ভাবিলোঁ ৰাতিটো থাকি একেবাৰে যাওঁতে ধেমাজিতো গাড়ীখন চাই যাব পাৰিম সেই মানে দুটা ৰখি দিলোঁ আৰু গোটেইকেইটা ৰাতি পোৱালে এতিয়া ঘৰলৈ বুলি যাওঁ আৰু ঘৰলৈ যাওঁ এতিয়া চাৰে 6টা বাজিলে আৰু এতিয়া টোপনি হৈ গ'লনে কিন্তু টোপনি গৈছে চাওঁ এতিয়া চ' গৈ আছোঁ এতিয়া একদম ডাইৰেক্ট বগীবিল দলঙত ৰখিমগৈ চাগে বগীবিল দলঙৰ ফালে গৈ আছোঁ চুকাফা তিনিআলি হৈ ওলামগৈ মাতটো যে কেতিয়া ভাল হ'ব ঠিক নাই দেই ইমান অশান্তি লাগিছে নহয় মানুহৰ লগত কথা পাতিবলৈও লাজ পোৱা যায় মানুহক কিবা এটা ক'ব বিচাৰোঁ কিবা এটা ক'লেও আকৌ তেওঁ বুজিয়ে নাপায় এই বিৰাট জ্বালা হৈছে তেওঁক বেছিকৈ চিঞৰি ক'ব লাগে এই বহুত অশান্তিত আছোঁ কেতিয়া যে ভাল হ'ব নহয় অকণমান ভাল হৈছে বাৰু কালি ৰাতিটো আৰু নোলোৱা হৈ গৈছিলে তাতে এইকেইদিন ঠাণ্ডাই ঘূৰিয়ে গৈছোঁ ক'তনো বেমাৰ ভাল হ'ব ক'ত মাত ভাল হ'ব শিৱসাগৰ 68 ধেমাজি 41 কিলোমিটাৰ এতিয়া আমি 41 কিলোমিটাৰ পিছত ধেমাজি পাই যাম ধেমাজিতে গাড়ীখন আছে পাই গ'লোঁ এতিয়া আমি বগীবিল ৰাস্তা পাই গ'লোঁ আমি ইয়াতে ভান এখন দিব আহিছোঁ এই চুকাফা তিনিআলি পালোঁ গাড়ী পুৰা স্মুথ দৌৰি আছে দেই গমেই পোৱা নাই 80-90 টকা আহি গৈছে এইখনো যোনে বা এখন পাব আৰু মানে এখন আহি পালোহি সেয়া বগীবিল ভিডিঅ' এটা বনাব লাগিব বগীবিলত আগত ৰাখি দিবা একদম মিডল পইণ্টত ৰাখিবা আমি আহি পালোহি এতিয়া বগীবিল দলঙৰ ওপৰতে আমাৰ ধুনীয়া গাড়ীখন ৰখাই বুলি ভিডিঅ' এটা বনাওঁ গাড়ীখন দেখিছে নাই লুকছ গোটেই গাড়ীখন অৰিজিনেল পেইণ্টত আছে ফুল বডি অৰিজিনেল পেইণ্ট তলৰ ফগ লেম্পৰলৈকে ৱৰ্কিং হৈ আছে কি মজা হৈ আছে গাড়ীখন এয়া চাওক ইণ্টেৰিয়ৰটো একদম নিট এণ্ড ক্লিন হৈ আছে চাফ চিকুণ লেতেৰা চেতেৰা নাই মানুহবোৰে যে ইমান সযতনে গাড়ীখন ৰাখিছিল নহয় এয়া চাওক গতিকে ফুল ভিডিঅ' এটা বনাম ৰখিব মই যদি ফুল ভিডিঅ' বনোৱা লাগে থাকে গাড়ীখন তেতিয়া ফুল ভিডিঅ' এটা বনাম এয়া i20 লুকছ বুজিছে তেলৰ মাইলেজটো ভাল দেখাইছে গাড়ীটো একদম মজা দৌৰি আছে এই বগীবিল দলঙৰ পৰা পাই আহি আছোঁ i20 তেলৰ মাইলেজো ভাল বেয়া নহয় 18 মান দেখাইছে ধুনীয়াকৈ 17-18 দেখাইছে আৰু চলোৱাৰ ওপৰত ডিপেণ্ড কৰে আপুনি 20 উলিয়াই দিব পাৰে চলোৱাৰ ওপৰত ডিপেণ্ড কৰে আৰু আপুনি বেয়াকৈ চলালে 12 মানো দেখাব পাৰে গতিকে এভাৰেজ যদি আপুনি ভালকৈ চলায় 17-18-19 এনেকৈ ধুনীয়াকৈ উলিয়াব পাৰে i20 এতিয়া মই ছিট বেল্ট লগাই আছোঁ দেখিছেনে কিন্তু ছিট বেল্ট লগোৱা নাই ছিট বেল্ট নলগোৱাৰ কাৰণে দেখিছেনে ৱাৰ্ণিং মাৰি আছে নৰ্মেলি আমাৰ গাড়ীবিলাকত ইয়াতে থাকে ড্ৰাইভাৰজনে ছিট বেল্ট নামাৰিলেহে ৱাৰ্ণিংটো দিয়ে কিন্তু পেচেঞ্জাৰে ছিট বেল্ট নামাৰিলেও ৱাৰ্ণিং দিয়ে দেখিছেনে টপ মডেলৰ গাড়ী ন বহুত ফিচাৰ্ছ আছে এইফালেও এটা এয়াৰবেগ আছে এইফালেও এটা এয়াৰবেগ আছে অট'মেটিক আছে ঢেৰ চিষ্টেম আছে দেই গাড়ীখনত ভাল বহুত ভাল আহি পালোহি এইখিনি খোলা জান কয় নেকি এতিয়া এবাৰ লেফ্ট টাৰ্ণ ল'ব লাগিব আমাৰ ফালে ইফালে ক'ত যায়গৈ বা নাজানো দেই বাকী এইফালে লেফ্ট টাৰ্ণ ল'লোঁ এইখন কি গাই নদী বুলি কয় নেকি বৰ ধুনীয়া লোকেশ্যন পাইছোঁ দেই একদম মিউজিক শুনি আহি আছোঁ লং ড্ৰাইভ
এতিয়া 1200 টকা তেল ভৰালোঁ, হাফ টেংকি হৈ গ'ল। চাওঁ ঘৰ পামগৈ নে নাপামগৈ। বাকী গাড়ী আৰু ফিচাৰ্ছ কি ক'ম, চব এইবিলাক আছে। ষ্টাইং মাউণ্টেড কণ্ট্ৰলৰ পৰা আদি কৰি একদম ব্লুটুথলৈকে গোটেইবিলাকেই আছে। আমাৰ ঘৰলৈ এতিয়াও আছে 340 কিলোমিটাৰ আছে। 6 ঘণ্টা 40 মিনিট দেখাইছে। আমি প্ৰায় 100 কিলোমিটাৰ ওপৰত আহিলোৱে। এতিয়া আমি আহি পালোহি এই ধেমাজি পাম আৰু ধেমাজিৰ পাছত গৈ পেলাই গোগামুখ পাম। গোগামুখৰ পাছত লখিমপুৰ পাম। তাৰপিছত লখিমপুৰ পোৱাৰ পাছত লালুকৰ পাছতে গৈ গহপুৰৰ পৰাতো ৰাস্তা একদম ফাই ৰাস্তা পাম আৰু গহপুৰৰ পৰা বেছি দিন নালাগে আৰু। এতিয়াতো সময় 8:30 বাজিছে। ইয়াতো মুখাতকৈ ধুই ল'লোঁ, এইটো পেট্ৰল পাম্পতে তেলো ভৰাই ল'লোঁ। এতিয়া আমি য'ত গাড়ীখন চাম আৰু ধেমাজিত লোকেশ্যনটো দিছে, ইয়াৰ পৰা বেছি দূৰ নহয় আৰু ধৰক 8 কিলোমিটাৰমান আছে আৰু 8 কিলোমিটাৰ পিছতে মই সেই গাড়ীখন চাব পাৰিম। চাই পেলাই কাম নাই, গুচি যাম আৰু। গৈ আছোঁ এইবাৰ ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ সোমাব লাগিব ভিতৰত। আহি আছোঁ সোমাই, ৰাস্তা ভাল যেনিবা দেই। আহি পালোহি য'ত গাড়ী চাব আহিছোঁ আৰু যাওঁ এতিয়া চাওঁগৈ। এয়া হ'ল অনাৰৰ ঘৰ আৰু দেই। এতিয়া যাওঁ গাড়ীখন চাওঁগৈ কি হয়। ডিগ্ৰীটো ডাঙৰ দেই। এক্সক্ৰছখন চাই আহিলোঁ, চব ঠিকে আছে, কিন্তু দামটো মিলা নাই। কথাটো গাড়ীখনো পচন্দ হৈছে যেনিবা, কিন্তু দামটো বেছি হৈ আছে, বহুত বেছি হৈ আছে। সেয়েহে লোৱা নহ'ল বাৰু। এতিয়া গৈ আছোঁ ৰিটাৰ্ণ ঘৰমুখী গৈ আছোঁ। এতিয়া ক'তো ৰখাৰখি কৰা নাই, চিধা ঘৰলৈ পোনাই দিম আৰু দেই। এয়া হৈছে ধেমাজিৰ একদম মেইন পইণ্ট আৰু মাজমজিয়া। ইয়াৰ পৰা আমি ৰাইট চাইডে ল'ব লাগিব, ইফালে যামগৈ। ক'ৰবাত কিবা এটা খাই যাওঁহে আৰু, ভোকত থাকিব পৰা নাই। আমাৰ ল'ৰা এইফালে চৰ্দিত জ্বলা কলা লাগি আছে। মোৰতো মাতেই ওলোৱা নাই, কি হ'ব হাইৰে জীৱন, কি হ'ব মাতে ওলোৱা নাই মানুহৰ কথা পাতিবলৈ বেয়া লাগি আছে আৰু। তেজপুৰ 259, চাৰিআলি 191, লখিমপুৰ 52 কিলোমিটাৰ। বাপৰে এচোচা আছে এতিয়াও যাবলৈ। এইফালে কিন্তু লোকেশ্যনবিলাক বৰ ধুনীয়া লাগে দেই, একদম ধুনীয়া লাগে লোকেশ্যনবিলাক। এই জেগাখিনিত পাৰ হৈ গ'লে মানে কুঁহিয়াৰ ৰখাবলৈ মন যায়, গতিকে কুঁহিয়াৰ ৰখাবলৈ ৰখিব। কেইবাখনো দোকান থাকে কুঁহিয়াৰ ৰখৰ। লাষ্ট টাইম আহোঁতে খাইছিলোঁ ইয়াত। কুঁহিয়াৰ ৰখাবৰ কাৰণে ৰখিলোঁ। গাটো একদম এলাহমনি লাগি গৈছেগৈ। ক'ৰবাত খাব লাগিব ভালকৈ, ভাত খাব লাগিব। আমি ভাত খোৱা মানুহ যিহেতু, ভাত নাখালে মানে এনাৰ্জিয়ে নাপাওঁ মানে। আৰু এতিয়া 9টা বজাতনো কোনে ভাত বনাই দিব, গতিকে 12টামান বাজিতহে ভাত খাব পাম আৰু। 11টা বাজিবলৈ 10 মিনিট। আমি আহি পালোঁ এতিয়া গোগামুখ। গৈ আছোঁ আৰু এনেকৈ আৰু খোৱা জেগা এটা চাই লওঁ ক'ত। নদী গোটেই বালি ওলাই গ'ল। 2খন নদী লগ লাগিছে নেকি এইখিনিতে, ভাল লাগিছে তে জেগাটো। ইয়াতে ৰখিলোঁ ভাত খাবলৈ বুলি। এইখিনি জেগা কিবা নাম, ভাতটো খাই লওঁ। ভাতটো খালোঁ ইয়াতে বগী নদী, নৰ্থ লখিমপুৰ এইখন হোটেলতে খালোঁ। বড়ো মানুহৰ হোটেল, খুৰীজনীয়ে বৰ ধুনীয়াকৈ বনালে, ভাল পালোঁ খাই। গতিকে এতিয়া এনাৰ্জি অলপ আহিছে দেই। কালি ঘৰতে ভাত খোৱা, তাৰপিছত বাছে আহোঁতে খাব টাইমেই নাপালোঁ, আৰু ৰাতিও খাব টাইম নাপালোঁ। ৰাতি ভাতৰ হোটেল নাপালোঁৱে, ৰুটি খাই থাকিলোঁ। গতিকে এতিয়াহে ভাত খাই মানে আমি ভাত খোৱা ভতুৱা আৰু যিহেতু অসমীয়া মানুহ। এয়া নৰ্থ লখিমপুৰ টাউন, যাম অকণমান পাইছোঁ যেনিবা। এই ওপৰৰ ফালে আহি থাকোঁতে এনেকুৱা ধুনীয়া জেগাখিনি দেখা পালোঁ। বোলো একদম তললৈ নামি যাওঁ, আপোনালোকক অকণ দেখাওঁগৈ। একদম নদীৰ বালি চাওক।
পূৰা পৰি আছে, নদী শুকাই আছে, বালি এইফালে আমাৰ I-20 ইয়াত লৈ আহিছোঁ। মজা লাগিছে দেই প্লেচটো। এইফালে কিন্তু এনেকুৱা প্লেচ ধেৰ পোৱা যায়, ইয়াত পিকনিক চিকনিক খাবলৈ একদম মজা হ'ব। আমাৰ ফালে কিন্তু পোৱা নাযায় ইমান। কি মজা প্লেচ, এনেকুৱা জেগা যদি আমাৰ ফালে থাকিল হয়। নাৰায়ণপুৰ পাৰ হৈ আহিলোঁ, অলপ আগত গৈ মানে মোৰ ইউটিউবতে চিনাকি আৰু ছাবস্ক্ৰাইবাৰ বুলি ক'বলৈও মানে নহয়, বহুত দিন মোৰ লগত কথা পাতি থাকে আচলতে তেওঁ মানে এইফালে আহিলে তেওঁলোকৰ ঘৰত সোমাব কয়, মানে দুই এবাৰ আহোঁতে নোসোমাওঁতে বেয়াই পাইছিলে, গতিকে এইবাৰ সোমাম বুলি ভাবিলোঁ, তেওঁক ফোন কৰিলোঁ। চ' অলপ আগতে হ'ব নেকি তেওঁলোকৰ ঘৰত গৈ আহিছোঁ, তেওঁক এতিয়া লগ কৰি হয়তো তেওঁলোকৰ ঘৰলৈ যাম চাগে। এনেকেই আজি দেৰি হৈ যাবগৈ আৰু সোমাওঁতে। এইফালে আমাৰ ছাৰে পূৰা টোপনি হৈ আহিছে, দেখিছেনে? অকলে অকলে মই মোৰ আমাকে আহি আছোঁ আৰু অকলে অকলে চলাই অহা কষ্টও লাগিছে, অকণমান ভাগৰো লাগিছে, আৰু গাটো বেয়া সেইকাৰণে তাক চলাব দিয়া নাই। গৈ থাকিম আৰু ঘৰলৈকে 400 কিলোমিটাৰ আগলৈ চলাই দিম আৰু মানে। কিন্তু এখন খুলি দিয়া ঘৰ লাও ন ইউটিউবৰ মাধ্যমে চিনাকি, আজি বহুত দিনৰ পৰা কথা পাতি এয়া মানে লখিমপুৰ আহিলে 2-3বাৰমান আহিছোঁ এইফালে। তেওঁ কমপ্লেইন আহিলে লগ কৰিবা, লগ পোৱা নাযায়, কিন্তু আজি মানে কি মোৰ মনত পৰি গ'ল, বোলো আজি যাওঁতে তেওঁলোকৰ ঘৰত সোমাওঁৱেই। ত' আজি আহি সোমালোহি, একদম মানে বেলেগ একো তেজৰ সম্বন্ধ নাই, কিন্তু একদম আপোন হয়। গতিকে সেইটো আৰু তেওঁলোকৰ ঘৰত আহিলোঁ, এয়া বৌও মোৰ ভিডিঅ' চাই থাকে, ঘৰৰ চবেই চাই থাকে মানে। আহিলোঁ একদম চাহ খুৱাম নে জলপান খুৱাম নে কি খুৱাম, কি আদৰ ভাল লাগিল। তাকে এইখিনি কি আছিল জেগাখিনিৰ নাম? গোপালপুৰ। লখিমপুৰ এইখিনি নাৰায়ণপুৰ, গহপুৰ গোপালপুৰ, এইখিনি গোপালপুৰ কয়। তেওঁ মোৰ কাৰণে একদম এঘণ্টা ৰখি আছে ৰাস্তাত গৈ পেলাই। মই যেনিবা লখিমপুৰমান পাওঁতে ফোন কৰিছিলোঁ, তাৰপাছত ৰখি তাৰপাছত আৰু লৈ আহিছে আৰু বহুত ফোন কৰে মোলৈ, খবৰ লৈ থাকে, আহি পেলাই আহিলে সোমাবাচোন কৰে। মোৰ মানে সময়ৰ অভাৱত সোমাব পৰা নাযায়, কিন্তু আজি মই নিজে ফোন কৰি পেলাই আজি সোমাম। গতিকে মানে সাংঘাতিক মৰম পালোঁ, সাংঘাতিক চেদে। ইয়াৰ আমাৰ মাজত কোনো গাড়ীৰ সম্বন্ধ নাই, কোনো গাড়ী ৰিলেটেড কথা নাপাতোঁ। তেওঁ মোক খা খবৰলৈ ল'বলৈ ফোন কৰে, কি কৰি আছা, ক'ত গৈছা, এইবিলাক আৰু খবৰ জাষ্ট। কিন্তু আমাৰ মাজত আজিলৈ গাড়ী কথা পতাই নাই। গতিকে এনেকুৱাও কিছুমান ৰিলেশ্যন হয়, এনেকুৱাও হয়। গতিকে আৰু মানুহৰ জীৱন এনেকৈ চলি যাব লাগিব, নহয় জানো? এইটো লোৱা ভণ্টিহঁতে, তুমি কিবা এটা আনি খাবা দেই, কিবা এটা খাবা দুইটাই। মই একো এটা আনিব নোৱাৰিলোঁ দেই। মোৰ ভিডিঅ' চাই থাকা না, তুমি চোৱা নেকি? চাব নালাগে, পঢ়া, ঠাণ্ডা দিয়া পঢ়া। এতিয়া ভিডিঅ' চাব নালাগে, এতিয়া দেউতাই চাই থাকিলে হ'ব। আমাৰ ঘৰত যাবা, আমাৰ ভণ্টি এজনী, বা এজনী আছে নহয়, যাবা আমাৰ বা এজনী আছে, যাবা। এতিয়া চবকে উঠাই দিছোঁ, আজি ইউটিউবত দেখা পাব আৰু। গৈ থাকোঁ, হ'ব দিয়ক। হয় দিয়ক, এইবাৰ আহিলে বাৰু থাকাকৈ আহিম দিয়ক। আৰু মোৰ বিয়াত মাতিম, গোটেইকেইজন যাব লাগিব। গৈ থাকোঁ, যাব লাগিব। যাওঁতে আৰু মিতি খাই গৈ আছোঁ আৰু ভাল লাগিল তেওঁলোকৰ ঘৰত গৈ, একদম মানে আপোন অনুভৱ এটা হ'ল। বৰ আদৰ পালোঁ, মৰম পালোঁ। এই মৰম চেনেহটোৱে একচুৱেলি আমাৰ নিচিনা মানুহখিনি তাতহে পোৱা যায় দেই, বহুত হাই ফাই মানুহখিনি তাত পোৱা নাযায় আৰু। গতিকে পৃথিৱীত জীয়াই থকা কেইদিন মানুহৰ মাজত এই মৰম চেনেহ, আদৰ এইখিনিয়ে প্ৰয়োজন বেছি। টকা পইচাৰ কথা বাদ দিয়া, এই বস্তুটো লাগে। এয়া 4 লেনৰ আৰম্ভ হৈ গ'ল, গহপুৰৰ পৰা পাই গ'লোঁ তেজপুৰ 130 কিলোমিটাৰ। এতিয়া আৰু টাইম নালাগে আৰু একদম ফাই যাব পাৰিম। এতিয়া আৰু একদম মজা ৰাস্তা পাই গ'লোঁ। একদম 110-20 আৰামত দৌৰি আছে দেই, গাড়ী একদম মজা চলাবলৈ। এইফালে I-20খন দেউতাই আহোঁতে ডেলিভাৰী দিলে, কাষ্টমাৰ ফ্ৰম বৰপেটা আছিলে, বৰপেটালৈ গ'ল। মই লগেই নাপালোঁ, মই এতিয়া ডিব্ৰুগড়ৰ পৰা আহাই যিহেতু দেৰি হৈ গ'ল।
এই ভাওনাখন লৈ আহোঁতে এইখিনি জেগাতে আমি ৰাতিপুৱা ফটো উঠিছিলোঁ, মনত আছে নাই? এই মজা লাগিছিল যে ৰাতিপুৱা টাইমত ছানৰাইজটো হৈছিল ন, ৰাতিপুৱা টাইমত একদম মজা লাগিছিল। এতিয়া এটা ধুনীয়া দৃশ্য চাওক। এতিয়া সময় 5টা বাজিছে আৰু আমি আহি পালোহি বলিয়া ভোমোৰা দলং। ঘৰ পাওঁতে চাগে 7টা বাজিব। 7টা বাজিত ঘৰ পাই যামগৈ আৰু। ভিডিঅ' আপলোড কৰাই নাই, এইবিলাক ভিডিঅ' আপলোড কৰিবলৈও আছে। এতিয়া সময় 6টা বাজিলে সন্ধিয়া। আমি আহি নগাঁও পালোহি। আমাৰ ইয়াৰ নগাঁও পৰিৱেশ। আমি 500 কিলোমিটাৰ অতিক্ৰম কৰি আহি আমাৰ ঘৰ পালোহি আৰু নগাঁও পালোহি। i20খন লৈ আহিলোঁ। মাইলেজ মজা দেখাইছে, 17-18 মাইলেজ দেখাইছে, একদম মজাকৈ দেখাইছে। 1200 টকা তেল ভৰালোঁ, আনোতে 800 মান আছিল, তাৰমানে 2000 টকা হ'ল। 500 অলমষ্ট 500 কিলোমিটাৰ হৈছে আৰু ধৰক 500 মান টকা তেল ভৰাব লাগিব, তাৰমানে 2500 টকা তেলে একদম মানে 500 কিলোমিটাৰ ওচৰা ওচৰি আমি কভাৰ কৰিছোঁ, মানে 470 কিলোমিটাৰমান হৈ গৈছে পূৰা। গতিকে 500 কিলোমিটাৰ ওচৰা ওচৰি 2500 টকা তেল লাগিছে। 17-18 মাইলেজ মজাকৈ দিছে। আৰু সেইফালে ৰাস্তাও ইমান ভাল নাছিলে, কিন্তু আমাৰ এইফালেতো ৰাস্তা ভাল। আপুনি 4 লেনত এখন গাড়ী 20 ওচৰা ওচৰি ধুনীয়াকৈ মাইলেজ দিবই দিব। আৰু গাড়ী একদম মজা, কেনেকুৱা দৌৰি যে আছে, ইঞ্জিনৰ পৰা আদি কৰি মানে ইমান স্মুথ চাউণ্ড দেখিছে নাই, কি চাইনিং দি আছে। লেতেৰা হৈ থাকোঁতে এইখিনি চাইনিং দিছে, চাফা হ'লেতো কৰি দিলেতো আৰু আছেই। গতিকে গাড়ীখনৰ দামটো মই কৈছিলোঁ, এখন 2,20,000 টকা আছিল মাত্ৰ। একদম অটো ফল লেভেল মিৰৰ পৰা আদি কৰি আৰু কি যে নাই চব আছে। বেক ৱাইপাৰলৈকে ৱৰ্কিং, আকৌ ষ্টাৰিঙো এডজাষ্ট কৰিব পাৰে, এই ষ্টাৰিং এডজাষ্ট আছে। গাড়ীখনৰ ইঞ্জিনৰ কথানো মেকানিজমৰ কথানো কি ক'ম, 500 কিলোমিটাৰ প্ৰায় নন ষ্টপে চলি অহা নিচিনা। অকণমান সময়হে বেলেগত ৰখিছোঁ, বাকী 500 কিলোমিটাৰ একদম নন ষ্টপ চলি অহা নিচিনাই আছে। গতিকে এক্সট্ৰাকৈ আৰু টেষ্ট ড্ৰাইভ ল'বলগীয়া একো নাথাকে আৰু, মানে 500 কিলোমিটাৰ গাড়ী চলি আহিছে যিহেতু। গতিকে কালিয়ে ঘৰৰ পৰা যোৱা প্ৰায় 1000 কিলোমিটাৰ ঘূৰি পকি আহিলোঁ, আহি ঘৰ পালোহি আৰু। ভগৱানৰ কিবা আপোনালোকৰ আশীৰ্বাদত ভালে গ'লে আহি পালোহি দিয়ক। গাড়ীখন যিখন গাড়ী আনিব গৈছিলোঁ সেইখনো অনা হ'ল। বাকী আপোনালোকক গোটেইখিনি আপডেট দিলোঁৱেই। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে আৰু শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।